সব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায়, মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকে বিধানসভাত যেনেকে টেবুলত উঠিছিলো, মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই গুলি খাই মৰিবও পাৰো, আপোনালোকে মোৰ ডেড বডিও পাব পাৰে, কিন্তু মই সেইটো কৰিম। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে, ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলো। তাৰ পাছত যদি এটি অসমক ভাল পাওঁ বুলি কয়, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই, তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে সি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকে প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম। ধন্যবাদ। জয় অসম। আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এইবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। মোৰ ঘৰখন জীৱনত কেতিয়াও বানপানী হোৱা নাছিলে, শিৱসাগৰ টাউনখনত কেতিয়াও জীৱনত এনেকে বানপানী হোৱা নাছিলে। এই যে ৰাস্তা এটা ওলাই গ'ল এতিয়া বানপানী হোৱাৰ, এতিয়াতো প্ৰত্যেক বছৰ হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব, নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্তত বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা CMে দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা এটা পৰিয়ালক CMে নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেইল দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নেৰো। মই CMক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে,